আপোনালোকে জানে যে আমাৰ হৰিজন ভাই ভনীসকল বঙাই মিউনিচিপালিটি সকলো মিউনিচিপালিটি একটা অবিচ্ছেদ্য অংগ। ইয়াৰ আগতেও আমি সিহঁতক শীতকালীন বস্ত্ৰ দিছিলোঁ আৰু কিছুদিন আগতে আমি ৰেইনকোট ইত্যাদি দিছিলোঁ, যি লাগে আৰু কি দি থাকোঁ। তো কিছুদিন আগতে আমাৰ সিহঁতৰ ল'ৰা ছোৱালীৰ ফুটবল ক্লাব আছে, আহি আমাৰ তাতে ক'লে ছাৰ এনেকুৱা আমালোকৰ ফুটবলৰ জাৰ্চি দুটা ফুটবল আৰু বুট দিলে ভাল হয়। আমি লগে লগেই সিহঁতক আজি দোকানৰ পৰা আজি আনুষ্ঠানিকভাৱে এইটো বিতৰণ কৰিলোঁ। বুট আজি কিছুমানক দিয়া হ'ল, কাৰণ সিহঁতে আনিব পৰা নাই, মানে আৰু বাদ বাকী যি 2-4জনৰ কম আছে এইটো মাপ দি দোকানৰ পৰা লৈ আহিব। সেইখিনি সিহঁতৰ একটা ৱেলফেয়াৰ স্কিমৰ জৰিয়তে সিহঁতক আমি মিউনিচিপালিটিৰ তৰফৰ পৰা তেখেতসকলক এই বস্তুখিনি খেলৰ সামগ্ৰীখিনি দিয়া হ'ল। আমি 16জন টোটাল 16 সব ইয়াং ল'ৰা। আমাৰ হৰিজন কিছু কৰ্মচাৰীও আছে, কৰ্মচাৰীৰ ল'ৰা ছোৱালীও আছে। আমি 16জনক এইটো বস্তু দিলোঁ। ফালৰ পৰা যিটো এইটো পদক্ষেপ লোৱা হৈছে, আচলতে এইটো খুব এটা ভাল পদক্ষেপ, কাৰণ হৰিজনসকল আমাৰ মিউনিচিপালিটিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে তেখেতসকলৰ জৰিয়তেহে আমি গোটেই চহৰখনক অতি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আমি সক্ষম হৈছোঁ, আৰু সেইকাৰণে তেওঁলোকৰ মানে মনবিলাক যাতে আমি সদায় আনন্দ আৰু ফূৰ্তিৰ মাজত ৰাখিব পাৰোঁ, তাৰে এটা সেই স্বৰূপে আমি আজি এই ধৰণৰ বস্তুখিনি আজি সামগ্ৰীখিনি আমি পৌৰসভাৰ ফালৰ পৰা আগবঢ়াইছোঁ। এইখিনিয়ে মোৰ ফালৰ পৰা।